গাইজ নমস্কাৰ। মই আজি গুৱাহাটী জালুকবাৰী চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয় চিকিৎসালয় আহিছোঁ। এইখন হ'ল চৰকাৰী মহাবিদ্যালয় আয়ুৰ্বেদিক চিকিৎসালয়। ভিডিঅ'টো আপোনালোকে আৰম্ভণিৰ পৰা শেষলৈকে চাব, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। মই ভিডিঅ'টো আপোনালোকক দেখাব বিচাৰিছোঁ। এইখন চৰকাৰী আয়ুৰ্বেদিক চিকিৎসালয়। মই মহাবিদ্যালয়খনলৈ আহিছোঁ। ইয়াত ৰাস্তাটোৰ কাষত ৰাস্তা বনাই আছে। ৰাস্তাটোৰ কাষত কিছুমান বনুৱাই কাম কৰি আছে। মই আপোনাৰ ভিডিঅ'টো যিমান পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ৰাস্তাটো বৰ ধুনীয়াকৈ বনাই আছে। এইখনলৈ এই ৰাস্তাটোৱে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় অহা ৰাস্তা। গুৱাহাটী জালুকবাৰীৰ পথ, জালুকবাৰী চিকিৎসালয় অহা পথ। ওচৰতে জালুকবাৰী মেডিকেল কলেজখন আছে। য'ত ষ্টুডেণ্টসকলে মই ইয়াৰ পৰা জুম কেমেৰা কৰি দেখুৱাইছোঁ। এইখন অটোখন পাৰ হৈছে, সেইখনেই হ'ল মেডিকেল কলেজ। সেইখিনি ওচৰতে পিটনি আছে, সেইখিনি দেখা গৈছে। মই আপোনালোকক দেখাইছোঁ যিমানখিনি পাৰোঁ। এইখিনি অঞ্চল মেডিকেল কলেজৰ ওচৰ আৰু মেডিকেল চিকিৎসালয়ৰ অধ্যুষিত অঞ্চল। মই আপোনাৰ মেডিকেল কলেজৰ ভিতৰলৈ সোমাই যাম। মেডিকেল কলেজৰ চিকিৎসালয়ৰ ভিতৰলৈ সোমাই যাম। আপোনালোক কিছু মেডিকেল কলেজ চিকিৎসালয়ৰ কিছু অংশ মই আপোনাক দেখুৱাবলৈ যত্ন কৰিম। আপোনালোকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাব। যিমান পাৰে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। মই গৈ আছোঁ। মই এতিয়া হস্পিটেলৰ ভিতৰত প্ৰাংগণ সোমালোঁ। দেখুৱাইছোঁ চিকিৎসা মহাবিদ্যালয় হস্পিটেলৰ ঘৰবোৰ। ইয়াতে ডক্টৰসকল থাকে। ডক্টৰসকলে চোৱা চিতা ইয়াতে কৰে। যিমান পাৰোঁ দেখুৱাইছোঁ। ডক্টৰসকল ইয়াতে থাকে। এম্বুলেঞ্চ এখন এইখিনিতে ৰৈ আছে। কেইবাখনো এম্বুলেঞ্চ আহিছে। বিভিন্ন প্ৰান্তৰ পৰা মানুহবোৰ চিকিৎসা কৰিবলৈ ইয়াতে আহি উপস্থিত হয়। ৰাতিপুৱাৰ পৰা মানুহ আহে ডক্টৰক দেখুৱাবলৈ। এতিয়া দুপৰীয়া 12:40 হৈছে। মই দেখুৱাইছোঁ ইয়াতে SBI ATM এটাও আছে মেডিকেল কলেজ হস্পিটেলখনৰ লগত। মই দেখুৱাবলৈ যত্ন কৰিছোঁ। দেখুৱাবলৈ যত্ন কৰিছোঁ। সেইটো ৰেজিষ্ট্ৰেশ্যন ব্ৰাঞ্চ ইয়াত আহি আছে মানুহ। তাতে 10 টকা দি ৰেজিষ্ট্ৰেশ্যন কৰা হয়। এইটো OPD হয় মেডিকেল। বিভিন্ন বিভাগৰ কক্ষবোৰ আছে ইয়াত। বিভিন্ন বিভাগৰ কক্ষবোৰ আছে। মই দেখুৱাবলৈ যত্ন কৰিছোঁ। এইখিনি গভমেণ্টৰ হেৰি যিমান পাৰিছোঁ। আমাৰ ওচৰত এজন স্কিনৰ ডক্টৰ আছে। মই তেখেতৰ ওচৰলৈ কথা পাতিছোঁ। ছাৰ, আপোনাক ভিডিঅ' বনাইছোঁ। আপুনি অকণমান অলপ কওক এই আয়ুৰ্বেদিক কলেজখনৰ। মই ইউটিউব এটা আছে মোৰ। গতিকে মই ডক্টৰ এজনৰ লগত কথা পাতিবলৈ আহিছোঁ। তেওঁ কক্ষৰ ভিতৰত সোমাইছোঁ। তেখেত হ'ল স্কিনৰ স্পেচিয়েলিষ্ট হয়। তেখেতৰ পৰা মই এই মেডিকেল কলেজখনৰ বিষয়ে কিছু জানিবলৈ চেষ্টা কৰিম। আপুনি ছাৰ এই আয়ুৰ্বেদিক মেডিকেল কলেজখনত কেতিয়াৰ পৰা আছে? আপুনি এইখনত মই আছোঁ 2009ৰ পৰা আপুনি কৰি আছে? আচ্ছা। আৰু এই আয়ুৰ্বেদিক কলেজখনত আপোনাৰ আয়ুৰ্বেদিক কলেজৰ এখন চিকিৎসালয় হয় আৰু কলেজখনেই ওচৰতে আছে। কনচাল্ট হস্পিটেল। আচ্ছা। আৰু আপোনাৰ ট্ৰিটমেণ্ট কৰিবলৈতো বহুত দূৰ দূৰণিৰ পৰা আহে, অসমৰ পৰা, নৰ্থ ইষ্টৰ পৰাও আহে। আচ্ছা। তাকে আপোনাৰ স্কিনৰ ৰিলেটেড কথা পাতিবৰ কাৰণেই আহিছোঁ। বিভিন্ন ধৰণৰ স্কিনৰ প্ৰব্লেমবোৰ থাকে। কিছুমান যেনেকুৱা অট'ইমিউন ডিজিজ কিছুমান আছে। হয় হয় যেনে ছৰিয়ছিছ, ভিটিলিগো, হয়।
চ' সেইবিলাক ডিজিজত কি হয় সাধাৰণতে সেইবোৰ মানুহে তাৰমানে লাইফ টাইম সেইটো ভুগিব লগা হয় হয় আৰু কথা হ'ল যে পাব্লিকৰ ইমান এৱেৰনেছ নাই হয়তো আমাৰো ক'ৰবাত ভুল থাকিব পাৰে যে আমি নিজৰ চিষ্টেমটো এক্সপ্ল'ৰ কৰিব পৰা নাই বা গভৰ্ণমেণ্টো হ'ব পাৰে গতিকে লাহে লাহে মানুহবোৰ এতিয়া বুজা হৈছে গতিকে কি হয় তেওঁলোক এল'পেথিকত গুচি যায় আৰু এল'পেথিকত কি হয় মেক্সিমাম এইবোৰ যিবিলাক অট'ইমিউন ডিজিজ তাত ষ্টেৰইড দিয়া হয় ষ্টেৰইডেড ড্ৰাগ দিয়া হয় অৰেলি হওক বা লোকেলি হওক ইনষ্টেড আমাৰ হাতত ঢেৰ পেচেণ্ট আছে চৰিয়চিছৰ যিবোৰ নেকি ভাল পাইছে তাৰ চৰিয়চিছৰ বিভিন্ন ভাগ আছে প্লান্টাৰ চৰিয়চিছ চৰিয়চিছ স্কাল্প চৰিয়চিছ গতিকে বহুত পেচেণ্ট আছে আয়ুৰ্বেদিকত কি হয় যেনে ডাইটটো এটা বহুত ইম্পৰ্টেণ্ট ফেক্টৰ হয় আয়ুৰ্বেদিকৰ মতে কি হয় ডাইট এণ্ড ৰেজিমেন সেইটো মেইনলি ৰেছপনচিবল ফৰ ডিজিজেছ যেনে আজিকালি কিছুমান বেমাৰ ধৰক আপুনি থাইৰয়ডৰ প্ৰব্লেমৰ কথা কৈছোঁ মই যেতিয়া আমি ষ্টুডেণ্ট আছিলোঁ ইন দ্য ইয়াৰ 93, 94, 95 সেইটো সময়ত আমি থাইৰয়ডৰ পেচেণ্ট বহুত ৰেয়াৰ দেখিছিলোঁ কিন্তু এতিয়া আজিকালি দেখা গৈছে প্ৰত্যেক ঘৰতে থাইৰয়ডৰ 4-5জন ফিমেল ইউজুৱেলি ফিমেল তেনেকুৱা তাৰপিছত বাচ্চাবিলাকৰ দেখি থাইৰয়ড পোৱা গৈছে ফাষ্টফুড বেছি আৰু ছাৰ কথা এটা সুধো আপোনাক এই বেমাৰবোৰৰ লগত কিবা বয়সৰ কিবা কথা আছে নেকি স্কিন ৰিলেটেড তেনেকুৱা বয়সৰতো এনে কথা নাই ন হয় কিছুমান ডিজিজ হয় ধৰক ইউজুৱেলি যিবিলাক মই ক'লো এই মাত্ৰ যে ডাইট এণ্ড ৰেজিমেন যিটো আমাৰ খোৱাটো একেবাৰে বেয়া হৈছে চাইনিজ বা ৱেষ্টাৰ্ণ যিটো ফুড আমি লৈ আছোঁ নিজৰ কালচাৰটো আমি এৰিছোঁ বা ইভেন কিছুমান পেৰেণ্টছ আছে সৰু ল'ৰা ছোৱালী আছে স্কুলত যাব ৰাতি ধৰক 12টা 1টা 2টালৈকে মোবাইল চলায় ৰাতিপুৱা টিফিন দিব লাগে গতিকে টিফিনত মেগী দি পঠাই দিয়ে গতিকে নিজৰ ল'ৰা ছোৱালীক নিজে ধৰক তেওঁলোকৰ হাৰ্ম কৰি আছে ইনডাইৰেক্টলি গতিকে ফাষ্টফুডটো দিবই নালাগে জানে বহুতখিনি অলপ মানি চলিব লাগে গতিকে সেইবিলাকৰ কাৰণে এতিয়া বাচ্চাবিলাকৰ ইয়াং এজত যেনে চৰিয়চিছ বুলি মই ক'লো ইউজুৱেলি এইবিলাক কি হয় যেতিয়া আমাৰ ডিজেনেৰেশ্যন হয় আফটাৰ 40 40ৰ পিছতহে এইবোৰ দেখা গৈছে কিন্তু আজিকালি দেখা গৈছে 10 years 12 years ল'ৰা ছোৱালীবিলাকৰো চৰিয়চিছ দেখা গৈছে তাৰমানে কি হৈছে যে আমি লাহে লাহে তাৰমানে নিজৰ কালচাৰটো যেতিয়া আপুনি এৰিব আৰু আয়ুৰ্বেদিকত কৈ আছে যে ডাইট এণ্ড ৰেজিমেন আৰ ৰেছপনচিবল মেইনলি ফৰ ডিজিজেছ খোৱা লোৱা যেনে আমাৰ দিনচৰ্যা কোৱা হৈছে ঋতুচৰ্যা তাৰমানে আপুনি ঠাণ্ডাত কি খাব লাগে কি খাব নালাগে গৰমত কি খাব নালাগে সেইটো এটা আয়ুৰ্বেদিকত খুব ধুনীয়াকৈ চাইণ্টিফিকেলি এডভাইচ আছে এইটো যিটো নেকি পাব্লিকে ৰাইজে আজিকালি তাৰমানে কি এতিয়া কি হৈছে মেকানিকেল লাইফ সময় নাই নিজৰ কাৰণে সময় নাই নিজৰ ল'ৰা ছোৱালীৰ কাৰণেও সময় নাই গতিকে এতিয়া খোৱা ধৰক টোপনি ফেটি লিভাৰ এটা কমন কণ্ডিশ্যন আজিৰ দিনত যোনে মদ খাইছে তাৰো ফেটি লিভাৰ হৈছে যোনে মদ খোৱা নাই তাৰো হৈছে গতিকে নন এলকহলিক ফেটি লিভাৰ তাৰ মেইন কাৰণে হ'ল আপোনাৰ লিভাৰ গতিকে এইটো লিভাৰৰ মেইন কাম হ'ল ডিটক্সিফিকেশ্যন আমাৰ বডিৰ যিবিলাক টক্সিন থাকে সেইটো ডিটক্সিফাই কৰে লিভাৰে কেতিয়া কৰিব যেতিয়া আপুনি টোপনিত যাব কেতিয়া টোপনিত যাব লাগে বাই নিয়ম মতে আপুনি মেক্সিমাম বাই 9 or 10 ৰাতি আমি শুব লাগে কিন্তু আজিকালি ৰাতি 12টা 1টা 2টাত ভাত খাই গতিকে লিভাৰে ডিটক্সিফাই কৰিব নোৱাৰে গতিকে লাহে লাহে সি বেমাৰ হৈ যায় কি হ'ব ফেটি লিভাৰ আৰু যিমান কলেষ্ট্ৰল হওক হাৰ্ট ডিজিজ হওক কিডনি ডিজিজ হওক যিটো মাষ্টাৰ গ্লেণ্ড অফ দি বডি ডেট ইজ লিভাৰ প্ৰথম লিভাৰ বেয়া হ'ব তাৰপিছতে বাকী আনুষংগিক কথাবোৰ আহি থাকিব এফালৰ পৰা বিভিন্ন ধৰণৰ ডিজিজে উপসৰ্গই দেখা দিয়ে তেনেকুৱা তাৰপিছত ধৰক ছেকেণ্ড এটা যিটো কমন মই কওঁ অলপ ৰাইজ সজাগ হ'ব লাগে সেইটো হ'ল হাইপাৰটেনশ্যন যিটো হাই প্ৰেছাৰ উচ্চ ৰক্তচাপ বুলি আমি কওঁ সেইটো ধৰক আমি সাধাৰণতে দুটা কাৰণত হয় এটা হ'ল ধৰক জেনেটিক আপোনাৰ ফেমিলিত আছে মাক দেউতাকৰ আছে গতিকে তেনেকুৱা ক্ষেত্ৰত তেওঁৰ ল'ৰা ছোৱালীবিলাকৰ এৰাউণ্ড 30 to 40% চান্স আছে তেওঁলোকৰ হাই প্ৰেছাৰ হ'ব পাৰে কিন্তু কিছুমান আজিকালি যিটো দেখা গৈছে আমাৰ সেইটো আমি পোৱা নাই এতিয়া হৈছে তাৰমানে যাৰ ফেমিলি হিষ্ট্ৰী নাই একদম ইয়াং এজ 20, 25, 30 প্ৰেছাৰটো বেছি পোৱা গৈছে গতিকে তেওঁলোকক আমি উইদাউট মেডিচিন মডিফাই কৰিব পাৰোঁ there are some modifiable factors if we adopt those then without medicine we can control our hypertension আমাৰ ধুনীয়াকৈ ভাল হৈ যায় hypertension আমি কন্ট্ৰল কৰিব পাৰোঁ কিন্তু দুখৰ কথা যে মেক্সিমাম ভাল ডক্টৰেও যেতিয়া ডায়াস্টলিক প্ৰেছাৰটো 90 মানে ইমিডিয়েটলি মেডিচিন দিলে কিন্তু তেওঁ পেচেণ্টৰ হিষ্ট্ৰী নলয় তোমাৰ ঘৰত কাৰোবাৰ হাইপাৰটেনশ্যন আছে নেকি তোমাৰ ডায়েট পেটাৰ্ণ কেনেকুৱা চিম্পলি কয় যে নিমখটো নাখাবা এইবিলাক খাব নালাগে
একচুৱেলি কি আমাৰ হিষ্ট্ৰীটো বিৰাট ইম্পৰ্টেণ্ট এটা ট্ৰিটমেণ্ট কৰাৰ কাৰণে চিকিৎসাৰ কাৰণে হিষ্ট্ৰীটো বৰ দৰকাৰী সেইটো স্কিন হওক হাই প্ৰেছাৰ হওক ডায়েবেটিছ হওক যি বেমাৰে নহওক হিষ্ট্ৰী এটা মানে বহুতখিনি কথা তাৰ ওপৰত যিটো নেকি মেডিকেল চাইন্সত এডভাইচ কৰা আছে যে যিকোনো পেচেণ্ট এটা চোৱাৰ আগে আগে আমি সেই ডিজিজৰ বিষয়ে হিষ্ট্ৰী ল'ব লাগে সেইটো এডভাইচ কৰিছে মেডিকেল আয়ুৰ্বেদিক বুলি নহয় মেডিকেল চাইন্সে কৰিছে এডভাইচটো কিন্তু আজিকালি দেখিব আপুনি মেক্সিমাম কি আপুনি যাব ডক্টৰ তাত আপোনাক টাচে নকৰে ইনভেষ্টিগেশ্যন কৰক হয় ফাইলটো বনাওক হয় ঠিক আছে ৰিপৰ্ট আহিল অন দ্য বেচিছ অফ ৰিপৰ্ট আপোনাক মেডিচিন দিলোঁ কিন্তু মই কি আপোনাৰ ফিজিকেলি কি চাইন চিমটম মই দেখিছোঁ বা টাচ কৰিলে কিছুমান চাইন চিমটম পোৱা যায় হিষ্ট্ৰী ল'লেতো মেক্সিমাম আমি গম পাই যাওঁ সেই বস্তুটো উই আৰ লেকিং চিন্স লং আগতে সেইটো নাছিলে ধৰক আমি যেতিয়া ষ্টুডেণ্ট আছিলোঁ চিটি স্কেন এমআৰআই নাছিল তেতিয়া সেইখিনি ট্ৰিটমেণ্ট হোৱা নাছিল নেকি তেতিয়াতো হৈছিল অপাৰেশ্যন হোৱা নাছিল নেকি তেতিয়া ব্ৰেইন চাৰ্জাৰী হোৱা নাছিল নেকি হৈছিলে তেতিয়া কাৰ্ডিয়াক চাৰ্জাৰী হোৱা নাছিল নেকি হৈছিলে তেতিয়া ডক্টৰবোৰে ব্ৰেইন ইউজ কৰিছিল হয় হয় তেওঁলোক যিবিলাক স্কলাৰ আছিল তেওঁলোকে নলেজটো শ্বেয়াৰ কৰিছিল হয় ধন্যবাদ ইমানখিনি আপুনি ইনফৰমেশ্যন দিয়াৰ কাৰণে যথেষ্টখিনি ভাল লাগিল আপোনাৰ লগত কথা পাতি আপোনাৰ স্কিন ৰিলেটেডৰ লগত মেডিকেল কথাখিনি গোটেইখিনি কথাখিনি গম পোৱা গ'ল মানে পুনৰ আকৌ লগ পাম আপোনাক মানে ধন্যবাদে মই ভিডিঅ'টো ইয়াতে সামৰণি মাৰিলোঁ ধন্যবাদ